মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ কোনে কাশ্যপ কাশ্যপৰ কথামতে উঠা বহা কৰে বৰাকৰ প্ৰশাসনে কাশ্যপক সিন্ডিকেটৰ মূল মানুহ আখ্যা হাইলাকান্দিৰ বিধায়ক আনোৱাৰৰ বৰাকত এতিয়াও চলি আছে সিন্ডিকেট সংবাদমেল বাতি এই অভিযোগ হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ জনক কাশ্যপ উপাধিৰ এজন লোকৰ নেতৃত্বতে সিন্ডিকেট চলি থকাৰ অভিযোগ বিধায়কজনৰ সুপাৰী হাৰ আৰু কয়লা সিন্ডিকেটৰ ধন জনক কাশ্যপৰ পকেটলৈ যোৱাৰ গুৰুতৰ অভিযোগ এআইডিএফ বিধায়কজনৰ ডাইৰেক্ট কাশ্যপৰ নাম কয় তেওঁলোকে আৰু পুলিচ ডাইৰেক্ট মহৰা বনি আছে কাশ্যপ মানে সিএমৰ মেইন মানুহ যিজন অসমখন পুলিচ ডিপাৰ্টমেণ্ট হোম ডিপাৰ্টমেণ্টটো চলাই আছে তেওঁৰ জৰিয়তে সব ৰাইজে কৈ আছে ইনষ্ট্ৰাকশন কিবা হলে কাশ্যপৰ নামটোৱে ওলায় কিন্তু সিএমৰ অফিচৰ মেইন মানুহ কাশ্যপে ইনষ্ট্ৰাকশন দিলে আমি একো কৰিব নোৱাৰো সেইটোৱে প্ৰব্লেম হৈছে এতিয়া এইজন কাশ্যপ কোন আৰু সিএম ছাৰে গম পায় না নাপায় সেইটোৱে মোৰ দুৰ্ভাগ্যজনক কথা সিএম সিন্ডিকেটৰ বিৰুদ্ধে মাত মতাৰ বাবে হেনু এতিয়া প্ৰশাসনৰ ৰোখত পৰিছে বিধায়কজন নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰশাসনে মিছা গোচৰ জাপি দিয়াৰ অভিযোগ বিধায়ক আনোৱাৰৰ ডেপুটি কমিশনাৰ হাইলাকান্দি আৰু সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ কাছাৰ আৰু হাইলাকান্দি তেওঁলোকক কৈছিলোঁ এই কয়লা সিন্ডিকেট লৈ মই মাত মাতি আছোঁ সেইকাৰণে তেওঁলোকে মোক ৰিপ্লাই দিব নোৱাৰা হৈছে চিঠিত সেইকাৰণে সিদিনা তেওঁলোকে বুদ্ধি কৰি 19 তাৰিখ তেওঁলোকে মোৰ এগেইনষ্টত এফআইআৰ এখন হেৰি কৰিলে এফআইআৰখন মতে এই ধাৰাবিলাক যেতিয়া মই শুনা পালোঁ মই ক'লোঁ আশ্চৰ্যজনক কথা যে এজন পুলিচ অফিচাৰে কেনেকুৱা ছেক্টৰ অফিচাৰক 19 তাৰিখে এইটো কেছটো কৰালে ইছুলিয়া কেছ কৰি পেলাই মোৰ ওপৰত কিবা বদনাম দি পেলাই মোৰ মুখখন বন্ধ কৰিব বিচাৰে মোৰ মুখখন কেতিয়া বন্ধ নহয় বৰাকত চলি থকা সিন্ডিকেট পূৰ্বেও DY 365 ফাদিল কৰি আহিছে এইবাৰ এজন বিধায়কে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়কো হাঙুৰি দিয়াত বিষয়টোৱে গুৰুতৰ ৰূপ ধাৰণ কৰিছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে কোনে কাশ্যপ মুখ্যমন্ত্ৰীৰ জ্ঞাতসাৰে কাশ্যপে চলাইছে নেকি সিন্ডিকেট এতিয়া বিধায়কজনৰ অভিযোগৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে কি দিয়ে হেয়া হ'ব লক্ষণীয় কেমেৰা পাৰ্চন পৰাগৰ সৈতে দিলবাৰ হুছেইন মজুমদাৰ DY 365